গায়ন বায়ন ঢুলিয়া বেন পাৰ্টি বজোৱা পানী তুলিবলৈ গাড়ী দোলা সজোৱা। প্ৰথমতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল ৰূপালীবন গোস্বামী বেজবৰুৱালৈ বিয়া নামৰ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে। মোৰ চেনেলত বিয়া নামৰ ভিডিঅ' বহুতখিনিয়ে দিয়া হ'ল, কিন্তু আজিলৈকে পানী তুলিবলৈ যাওঁতে গোৱা বিয়ানাম দিয়া নাছিলোঁ। আজি পানী তুলিবলৈ যাওঁতে গোৱা কেইটামান ভাল লগা বিয়ানাম আপোনালোকলৈ লৈ আহিছোঁ। চাবচোন ভিডিঅ'টো শেষলৈকে। এখন বিয়াৰ বিভিন্ন পৰ্ববিলাকৰ ভিতৰত পানী তোলা পৰ্বটো বিশেষকৈ মহিলাসকলৰ বাবে এটা ভাল লগা পৰ্ব। পানী তুলিবলৈ যাওঁতে বা ঘূৰি আহোঁতে মহিলাসকলে ফূৰ্তি কৰি বিভিন্ন বিয়ানাম গায়। আজি তাৰে কেইটামান আপোনালোকলৈ আগবঢ়াইছোঁ। পানী তুলিবলৈ যাওঁতে গোৱা বিয়ানাম বহুত আছে, একেটা ভিডিঅ'তে গোটেই বিয়ানামখিনি সামৰি ল'ব নোৱাৰি। তথাপি যিখিনি পাৰোঁ আজি আপোনালোকলৈ আগবঢ়াইছোঁ। ভিডিঅ'টো শেষলৈকে চাব, নিশ্চয় আপোনালোকৰ ভাল লাগিব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি থৈ যাব ভিডিঅ'টোত, আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশা কৰিছোঁ। তেতিয়াহ'লে আহকচোন আজিৰ বিয়ানামকেইটা শুনো। বেলি ওলাই যেতিয়া পোহৰ পৰে তেতিয়া পানী তুলি আহোঁগৈ দুপৰ হ'ব এতিয়া। চাকি গছি জ্বলোৱা দুনৰিটো সজোৱা পানী তুলিবলৈ দয়কীকে উলিওৱা। ৰাম কৃষ্ণ পানী তুলিবলৈ ৰাম কৃষ্ণ ওলাইছে দয়কী হৰি মূৰৈ কাষতে কলচি লৈ। ৰাম কৃষ্ণ আগতে গৈছে ৰাম কৃষ্ণ গায়নে বায়নে হৰি মূৰৈ পাছতে গৈছে আয়তী। কাষে ঘটলোৱা ৰাধা মাথাই লোৱা মালা যমুনালৈ যাব লাগে নকৰিবা হেলা। সেৱা কৰি তুলিলোৱা ঐ শশী সুবৰ্ণৰে ঘটে লৈলাশে চলি যোৱা ঐ শশী যমুনাৰ ঘাটে। সজোৱা দুনৰি ঘট শুনা সখী মংগল কৰিয়া জ্বলোৱা সহস্ৰবাতি শুনা সখী ঘৃত তৈল দিয়া। ৰাম কৃষ্ণ পানী তুলিবলৈ ৰাম কৃষ্ণ ওলাইছে দয়কী হৰি মূৰৈ কাষতে কলচি লৈ। ৰাম কৃষ্ণৰি নিকি ৰাম কৃষ্ণ দেখিছোঁ যমুনা
হৰি মূৰৈ বৈ আছে কদমৰ তলে ৰাম কৃষ্ণ কদমৰ তলতে ৰাম কৃষ্ণ দয়ে পানী তোলে হৰি মূৰৈ আয়তি ৰুৰুলিৰ ধ্বনি গুৱা পান আগ বঢ়াই জললৈ নামিবা কটাৰীৰে পানী কাটি কলচীত ভৰাবা গংগা ভাগীৰথী কৰিছো মিনতি আইদেউক নোৱাবলৈ দিয়ক জলে টুপি সৰগতে জ্বলি আছে থুপি থুপি তৰা দয়কীয়ে পানী তোলে নাচে অপেচৰা আয়তি ৰুৰুলি মংগলৰ ধ্বনি দয়ে পানী তোলে জললৈ নামিবা নমস্কাৰ কৰি গুৱা পান আগবঢ়াই কাটিবা পানী জল ভৰাই জললৈ সেৱা কৰিবা আয়তি উৰুলি আশীৰ্বাদ দিবা পানী কাটি লৈ কলচি ভৰাই পাছলৈ নেচাবা চাবনে পাই হাতৰে কলচি কাষলৈ লোৱা মূৰ দুৱাই জললৈ নমস্কাৰ কৰা মুখত ভৰাই ল'বা এচলু পানী জল ভৰাই পাছলৈ নেচাবা ঘূৰি ফুল চন্দন তুলসী ভৰিল নে নভৰিল ৰাধা তোমাৰ কলচি ইপাৰৰে চাকনৈয়া সিপাৰৰে ঢৌ ৰূপৰে কলচি ৰাধা ভৰিলে নেনো ফুল চন্দন তুলসী আইদেউ ৰূপৰ কলচি জল ভৰাই লোৱা আইদেউ নেচাবা দেউলতি জল ভৰি যমুনা জলত গংগাই নাচিছে পাছলৈ নেচাবা জলত গংগাই নাচিছে সাগৰো আহিব ভাগিহে জলত গংগাই নাচিছে গংগা জলৰ মহিমা কলচিতে আহিছে জল ভৰি যশোদা ফুল চন্দন তুলসী পাছলৈ নেচাবা ফুল চন্দন তুলসী
সাগৰো আহিব ভাগি হে ফুল চন্দন তুলসী ভৰিল নে নভৰিল ৰাধা তোমাৰ কলচী সাগৰো ভাগিব ফুল চন্দন তুলসী জগৰো লাগিব ফুল চন্দন তুলসী পানীৰে উপচি যাব হে ফুল চন্দন তুলসী ভৰিল নে নভৰিল ৰাধা তোমাৰ কলচী সেন্দুৰীয়ালি পাই ৰাস্তা দীঘল লাগিছে দয়কী খোজ নচলাই ৰাস্তা দীঘল লাগিছে তিয়হৰ জালি যেন ভৰি হে ৰাস্তা দীঘল লাগিছে খোজ কাঢ়ি পানী তুলি আমাৰ ভাগৰ লাগিছে শিৱৰ বস্ত্ৰ বাঘৰ ছাল খোজ কাঢ়ি পানী তোলা দেখিবলৈ নহয় ভাল লগাই থৈ আহিছোঁ ঋষি মুনি তপস্যা সোণৰ খুটি গছা ঋষি মুনি তপস্যা এতিয়াই আহিম গৈ বুলিহে ঋষি মুনি তপস্যা খোজ কাঢ়ি পানী তোলা মোমায়েকৰ যশস্যা হালিব জালিব পানী তুলি আহিছোঁ আদৰিব লাগিব আদৰা শৰাইখনত মান দিব লাগিব অলনি দলনি হিমালয়ৰ নামনি পকা চপৰাণি হিমালয়ৰ নামনি আমাৰ হাতে ভৰি ভাগে হে হিমালয়ৰ নামনি সেউজীয়া বননি পানী তুলি আহিছোঁ আদৰি নিয়াহি ৰঙা নীলা চিয়াহি পানী তুলি আহিছোঁ আদৰি নিয়াহি কেঁচা পকা বিলাহী লাগে যদি দয়কীক আদৰি নিয়াহি ছালত পানী দিবা নিয়মকৈ সোমাবা ঐ ৰাম মৰল চাইতে কেলি থবাহে শুনা দাদা যিহে হ'ল পানী তোলা বাছখন ৰাস্তাতে বেয়া হ'ল ভয়তে ড্ৰাইভাৰে গাড়ী এৰি পলাই গ'ল মাতা দাদা মাতাচোন মেকানিকক মাতাচোন পাৰা যদি বাছখন ভাল কৰি দিয়াচোন আজিৰ বিয়ানামৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ পানী তোলা নাম আজি ইমানেই দিলোঁ ইয়াৰ পিছত মই দৰা বা কইনাক মাহ হালধিৰে নোৱাই গা ধুৱাওঁতে গোৱা বিয়ানাম আপোনালোকলৈ আগবঢ়াম আজিৰ নামখিনি কেনেকুৱা পালে ভিডিঅ'টো চাই জনাব বুলি আশা কৰিছোঁ যদি ভাল পায় তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি থৈ যাবলৈ নেপাহৰিব
আৰু নতুন নতুন বিয়ানাম মই আপোনালোকৰ বাবে সদায় আগবঢ়াই থাকিম। গতিকে নতুন নতুন বিয়ানাম শুনি থাকিবলৈ হ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যিসকল নতুন দৰ্শকে মোৰ চেনেলটো চাই আছে তেখেতসকলকো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ এটা নতুন বিয়ানামৰ ভিডিঅ'ৰ সৈতে অতি সোনকালে লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।